এইয়া এসপ্তাহ মানৰ কাৰণে যোগাৰ কৰি আনিছো। আৰ ঘৰৰ পৰা কিবা এটা, তাৰ ঘৰৰ পৰা কিবা এটা, মুঠতে যাৰ ঘৰত যি পাইছো চব খুজি মাগি লৈ আনিছো। দোকানৰ পৰা বস্তু এটা আনিবলৈ দিলে টান পোৱা মানুহ, ঘৈণীয়েকে যোগাৰ কৰি আনি দিয়া বস্তু খাবলৈ লাজ পাব লাগে। ঘৰখন চলোৱাৰ দায়িত্ব কাৰ হ'ব লাগে, আপোনাৰ নে মোৰ? তেনেকুৱাহে কথা মানে ন। মই এনেই থাকো মানে, মই কৰা কষ্টবোৰ মিছা। এদিন আনিলে যেনিবা কিবা এটা যোগাৰ কৰি, সেইটোতে ইমান কথা শুনাব লাগেনে? সদায় অকল একেবোৰ কথাকে শুনাই থাকিব। মোৰতো গৰম কৰি দিয়েও এইবোৰে। নাখাওঁ আকৌ তুমিও নাখা, নিজে খোৱা, নিজে খাই থাকা সিজাই নাখাওঁ আকৌ ভাত নাখাইনো কেইটা মানুহ মৰিছে। এইবোৰ গেলনি শুনি থকাতকৈ ইয়াৰ পৰা ওলাই যোৱাই ভাল। দেউতা কলৈ দেউতা পটাপট পইচা 20 টকা এটা দিয়ক না দেউতা, দিয়ক না। পুচকা বেপাৰী এটা আহিছে, ননহতে খাবলৈ যায়, ময়ো যাওঁ পুচকা খাওঁগে। কিমান দিন যে হ'ল পুচকা নোখোৱা। মোৰতো খাবলৈ যাওঁ, বাপেৰৰ পইচা গছ আছে যে এই 10 টকা এই 20 টকা খুজি থাকিবলৈ। পুচকা খোৱাতকৈ মোৰ মূৰটোকে নুচুবাও কেলে তই? চাওঁ আঁতৰ হয় আগৰ পৰা, এই চবৰ পৰা মানে শান্তি নাই। গল চলে বুদ্ধিৰে ওলাই, তেতিয়াহে লোকৰ ঘৰত বহি ৰাতি 9টা 10টালৈকে কথা মহলা মাৰি থাকিবলৈ পাৰিব। মা দিয়ক পইচা 20 টকা। ফচা তই মোকে ফচা, বাপেক চাই পুতেক, গাত কথা নলগা চবে চব। মাৰে পইচা গছ নেকি লাগ বুলিয়ে দিবলৈ? আঁতৰ হ মাৰ খোৱাৰ আগতে। মূৰত ঘিউ নাইকিয়া চবেই চব। কি চাই আছ? এটা ডেকা ওলাই গ'ল, তইও যা বাপেৰৰ পিছে ঘৰত কাম কৰি মৰিবলৈ এজনী আছেই দেখোন, কিহৰ চিন্তা? তই যা ৰাতি দুপৰলৈকে থাকিবি। হাজি বাপেক পুতেক, যেতিয়া হ'লেও ঘৰলৈকে আহিবিতো, খুৱাম ভাত। বেপাৰীটো গ'লগে চাগে, ক'তনো ইমান সময় ৰৈ থাকিব। মই নাযাওঁ বুলি ক'লে ননহতে বেয়াই পাব চাগে এতিয়া মোক। সিহঁতক যাবলৈ কৈ দিওঁগে, যি হয় হ'ব। মোলৈ ৰৈ আছে চাগে। মোৰ কপালতনো ক'ত ফুচকা লিখা আছে। ইহঁতকেইটাক কিবা এটা কৈ পঠিয়াই দিওঁগে, নহ'লে পইচা 20 টকা এটাও ঘৰত নিদিয়ে বুলি জানিলে সিহঁতে হাঁহিব মোক। আকৌ ভুবুলাটো এইটো কি কৰি আছিলে ইমান দেৰিলৈকে? বেপাৰীটো যাবগে এতিয়া, ইমান সময় লাগেনে পইচা 20 টকা এটা আনিবলৈ যাওঁতে? আজি মই নেযাওঁ নহ'লে দে, মানে ঘৰত মা অকলে আছে। মা ভাগৰ পেটটো বিষাইছে বোলে, মোক সোনকালে ঘৰলৈ যাবলৈ কৈছে। বেয়া নাপাবি দেই, তহঁতকেইটাই গৈ খাই লগে আজি, যা। মই বেলেগ এদিন আহিলে যাম। কি পগলা হৈছ নি তই? আমি অথনিৰে পৰা ইয়াত ৰৈ আছো, বুন্দাপৰ দি এনেই ৰৈ থাকিলো মানে। সঁচাকে কৈছো, বেয়া নাপাবি, মই আজি নাযাওঁ বোলো, তহঁতি যা। মাথা পাগলটো এইটো, তাৰ কথা শুনিলি? কথা নাই বতৰা নাই, পটকে আহি নাযাওঁ বুলি ঘৰলৈ গ'লগে। বল আমি কেইটাই গৈ মজাকে দবাই থৈ আহোগে। দেৰিয়ে হ'ল বল পটাপট বল। পুচকাখিনি গাঁৱৰ মানুহে খাই শেষে কৰি পেলাব এতিয়া। বেপাৰীটোৱে বৰ টেষ্টি পুচকা আনে নহয়। তহঁতিনো কি বুজিবি মোৰ দুখৰ কথা? মইহে জানিছো কিমান মনৰ দুখত আজি হেঁপাহৰ বস্তু এটা নাখাওঁ বুলি কৈ দিবলগীয়া হৈছে। দেউতাইতো মোক এনেও আগৰ পৰাই দেখিবই নোৱাৰে, কেতিয়া মোক ভালকে পইচা এটকা দিয়ে পোৱা নাই। কিন্তু আজি মায়েও মোক এনেকে ক'লে, মায়েও মোক খাবলৈ পইচা এটকা নিদিলে। মোক আজিকালি মাও বেয়া পোৱা হ'ল মানে। মোক কোনো দেখিবই নোৱাৰে আজিকালি। মোক আজিকালি মাও মৰম নকৰে, দেউতাও মৰম নকৰে, কোনো দেখিবই নোৱাৰে। হ'ব, কোনো মৰম কৰিব নালাগে মোক, কোনো মৰম কৰিব নালাগে। ডাঙৰ হৈ যেতিয়া চাকৰি কৰিম, তেতিয়া ধেৰ পইচা পাম, তেতিয়া এনেকুৱা খাম নহয়। গুটি ভাতকেইটা খাই লৈ আহ গৰমে। বাপেকো মাতি দে, খাই নে নাখায়? খালেহি খাব পাৰে, নাখালেও নাই। দিয়া খাই লওঁ গৰমে। বিৰাট ভোক লাগিছে। কিহে বনালা আজি? সেইবোৰ আকৌ অথনি অনা দেখিছিলে দেখোন, আৰ ঘৰ পৰা তাৰ ঘৰ পৰা বিচাৰি অনা শাক পাতবোৰ। কৃষ্ণ, চিধাই যাবা। মূলা শাককণ সঁচাকে বিৰাট মজা হৈছে দেই। নতুন শাক যে, এবাৰ খাই থাক আৰু। মোক হ'লে আৰু অকণমান দিবা দেই। মা মোৰ হৈ গ'ল, মই আৰু খাব নোৱাৰো, এইখিনি আপুনিয়ে খাই পেলাব। পগলাটো খা এইকেইটা এৰিলি যে, এনেকুৱা মজা লাগিছিলে ভাতকেইটা খাই, কেলে নাখালি এইবোৰ? এইটোৱে দেখোন একোৱে নাখালে এইবোৰ, ইমান বাচি খোৱা ল'ৰা এইবোৰ। ময়ে খাই থৈ দিওঁ আৰু এইখিনি, পেলাব নোৱাৰি দেই। বৰ মজা দেই। এই ল'ৰাটো আকৌ আজি কি হ'ল? ভাতকেইটা ভালকে নাখালে যে। মাছ ভাল পায় বুলি মাছটো পুৰি ধুনীয়াকে পিটিকা কৰি দিছো, ই আকৌ ভাতকেইটা আধা খোৱাকে এৰি থৈ গ'লগে। খাব কেলে নাখাবনো? ভোক লগা নাই চাগে, আকৌ ভোক লগাহেঁতেন সি নেখালেহেঁতেন। এনেও সৰু ল'ৰা, য'তে ত'তে যি টি খাই পেটটো ভৰাই থৈ দিয়ে সিহঁতে। এই মানুহজন যে সঁচাকে বৰ বেলেগ ধৰণৰ মানুহ দেই।
ল'ৰাটোৱে ভাত সোপা নোখোৱাকৈ আধা খোৱাকৈ এৰি থৈ গ'লহে। গোটেই সোপা নিজৰ কাহিলে ধুমুকিয়াই লৈ আনিছে। ল'ৰাটোৱে কেলেনো নাখালে বুলিও মুখৰ পৰা কথা এটা নোলায় হেৰৌ। অ গুটি গুটি, কেলে নাখালি তই ভাতকেইটা? কিবা হৈছে নি তোৰ? গা বেয়া নি? মই ভালকৈ জানো সেইটোৱে কেলে ভাত নাখালে। অথনি মই যোৱাৰ পিছত চাগে ৰাম ঠেকেচনি দি কথা ক'লা। এতিয়াও ভাত খাবনে? যিমান ভালকৈ সজাই পৰা দিলেও নাখায় তোমালৈ। মোৰ নিচিনা একেই। ভোক লাগিছে বুলিহে খাই লৈছোঁ এইকেইটাও পটাপট, পিছত যি হয় দেখা যাব। ঐ আজি কিন্তু সৰুৰ বাৰ্থডে খাই বিৰাট মজা লাগিব ন? তাৰ বাৰ্থডে সঁচাকৈ মজা মজা বস্তু খাবলৈ দিয়ে। কেক টুকুৰা ইমান ডাঙৰকৈ দিয়ে। এইবাৰ মোৰ বাৰ্থডেও ডাঙৰকৈ পাতি দিম বুলি কৈছে দেউতাই। ছাগলী এটা আনিম বুলি কৈছে। পেণ্ডেলো দিব বোলে ডাঙৰকৈ। বা তোৰে দিন আৰু। আহা গুটিও যাব নহয়। সিহঁতৰ ঘৰত সোমাই গোটেইকেইটা সোনকালে যাম। সৰু আৰু গুটি দুদিনমানৰহে অগা পিছা। তই কথাটো গম পাৱ নাই? এইবাৰ আকৌ গুটিৰ বাৰ্থডে খাবলৈ আছেই। গুটিৰ বাৰ্থডেলৈ আৰু দুদিনমানহে আছে। কোৱা গুটি গুটি, আকৌ বাৰ্থডেলৈ নাযাওঁ নে কিনো? ইমান দেৰি কৰি থাক যে তই। ঐ মই নাযাওঁ, ঘৰত মানুহ নাই, তহঁতকেইটাই যা। ঐ পগলা হ'লি নেকি তই? সৰুৱে বহুত বেয়া পাব। য'লৈ যাবলগীয়া থাকিলেও সদায় তোৰ কাৰণে দেৰি হয়। বোলো ঘৰটো তলা মাৰি থৈ আকৌ। কোনোবা লৈ যাব নেকি ঘৰটো? তহঁতকেইটা বাৰ্থডেলৈ যাওঁ পাই। আমাৰ গুটিকো লৈ যা আকৌ। সি অথনিৰ পৰা যাম যাম বুলি ৰৈ আছে চাগে নহয়। কথা ক'বলৈ আহিছে। বাৰ্থডেলৈ চবেই ইমান ধুনীয়া ধুনীয়াকৈ গিফ্ট লৈ গৈছে। মোক ক'লে 10 টকা এটা দিবলৈ টান পাই কিবা এটা লৈ যাওঁ বুলি ক'লে। আকৌ সিহঁতৰ লগত মোক বাৰ্থডেলৈ যাবলৈ কৈছে। ক'তনো সোমাই আছিলেগৈ অথনিৰ পৰা? এইটো সময়তে ওলাই আহিবলৈ পাৰেনে? এইকেইটা আগত আজি বৰ বেয়াকৈ ধৰা পৰিলোঁ। ক'লৈ যাওঁ বাৰু মই এতিয়া? হ'ব দে গুটি, তই আমাৰ লগত নাযাওঁ যদি অথনিতে কৈ দিয়া হ'লেও হয়। আমি তোক জোৰ কৰি লগ নধৰোঁ নহয়। আজি গম পাই গ'লোঁ দে তই কেনেকুৱা। হ'ব দে, তোক আজিৰ পৰা আমি য'লৈ তলৈ যাবলৈ লগ ধৰি আমনি কৰি নাথাকোঁ। থাক ঘৰতে, আমি যাওঁ। এই বল বল, কি চাই আছ তই? এটা ইয়াত দেৰি কৰি থাকি লাভ নাই নহয়, বল। নহয় মানে ৰ কথাটো শুনি যা তই। গুটি তই নগলি কেলে সিহঁতৰ লগত? বেচাকেইটা অথনিতে আহি তোৰ কাৰণে ইমান পৰ ৰ'লেহি। নেযাওঁ মই ক'লৈকো। এই ল'ৰাটোক কি হ'ল বাৰু সঁচাকৈ? ভালকৈ কথা এটা নোকোৱা হ'ল। মন খুলি হাঁহি এটা নেমাৰে। সিদিনাৰ পৰা ই এনেকুৱাটো কৰি আছে। গুটি তই কেলে এনেকুৱাখন কৰি থাক আজিকালি? আৰু দুদিন পাছতে মোৰ বাৰ্থডে। লোকৰ বাৰ্থডে ইমান ডাঙৰ ডাঙৰকৈ কেক চেক কাটি পাতি দিয়ে। মোৰ বাৰ্থডেত আজিলৈকে কেক এটা আনি নাপালে। এতিয়াহে মই বুজি পাইছোঁ কথাটো। মোক সিহঁতে কোনো দেখিবই নোৱাৰে। মায়েও দেখিব নোৱাৰে, দেউতায়েও দেখিব নোৱাৰে। খুজিলে 10 টকা এটা দিবলৈ টান পায়। কোনো মোক বাৰ্থডে পাতি দিব? নেযাওঁ, কাৰো বাৰ্থডে খাবলৈ নাযাওঁ। সদায় সৰু লগতে থাকোঁ। আজি তাৰ বাৰ্থডে খাবলৈ মই নগ'লোঁ। আৰু কেতিয়াও কাৰো বাৰ্থডে খাবলৈ নাযাওঁ মই। ৰাতিপুৱাই শুই উঠি থাপনাতে ধুনীয়াকৈ চাকি এগছ জ্বলাম আৰু তাৰপিছত স্কুললৈ যামগৈ। কাকো একো নোখোজোঁ। নেলাগে মোক কাৰো পৰা একো। ইমান মোক বেয়া পায়। নোখোজোঁ মই কাৰো পৰা একো। বপুৰা মানে কথাৰ গুৰি ক'ৰবাত। কথাটো মই এতিয়াহে বুজিছোঁ। সিদিনা 20 টকাটো নোপোৱাই দুখ। কি যে হ'ব ল'ৰাটো। ডাঙৰ হৈ আহিছে যিমানে কথাবোৰ বুজি নোপোৱা হৈ আহিছে। ঠিক আছে বাৰু, মোৰ ল'ৰা এটাহে। মইনো কৰোঁ বুলি ক'লে নোৱাৰা কাম কি আছে? লোকৰ নিচিনা ল'ৰা এপালো নহয় বোলে এটাক কিবা এটা পাতি দিলে এটালৈ থাকি যোৱা। বোপাই তোৰ কিবা এটা খাবলৈ মন গ'লে তোক কাহানি বাৰু মই মানা কৰোঁনে? সিদিনা খং উঠি আছিলে বুলিহে। ফুচকা নে ফুচকা সেইটো বাৰু তোক মই এবাৰ তোৰ বাৰ্থডেতে খুৱাই দিম দে। তোৰ মনৰ আশাটো বাৰ্থডেতে পূৰণ কৰি দিম দে। আজিকালি বোৱাৰী ছোৱালীবোৰে দেখোন মোবাইলডালতে চাই বিধ খোৱা বস্তু বনাবলৈ শিকে। মইনো কেলৈ নোৱাৰিম বাৰু? ফুচকা নে ফুচকা সেইটো কেনেকৈ বনায় আমাৰ জবা মোবাইলতে গৈ চাই আহিবগৈ লাগিব। ৰাতিপুৱা তাৰ নামত ধুনীয়াকৈ গোঁসাই ঘৰত চাকি এগছি জ্বলাই টোপোলা এটা আগবঢ়াই পিছবেলালৈ তাৰ লগৰ 4টাকে মাতি ফুচকাকে খুৱাই দিব লাগিব। আমিনো আৰু ক'ত কেক চেক আনি কাটি দিব পাৰোঁ? বোপাইও আজি তোৰ জন্মদিন নহয় জানো? ধুনীয়াকৈ গা পা ধুই গোঁসাই ঘৰতে চাকি এগছ জ্বলাবি দেই। হ'ব। আৰু স্কুলৰ পৰা ঘূৰি অহাৰ সময়ত মন আৰু সৰুক পিছবেলা সময়ত আমাৰ ঘৰলৈ মাতিছোঁ বুলি কৈ দিবি। কেলে মা? আৰু তাৰপিছত তহঁত 4টাকে তই খাই খুব ভাল পোৱা বস্তু এবিধ বনাই খুৱাম বুলি ভাবিছোঁ। নতুনকৈ শিকি আহিছোঁ। লোকৰ নিচিনা 5 কেজিয়া 10 কেজিয়া কেক আনি খুৱাব নোৱাৰিলোঁ কি হ'ল? বোপাইও তোৰ মনটো ভৰাকৈ কিবা এটা অকণমানকৈ কৰি দিম বুলি ভাবিছোঁ। তেতিয়াহ'লে মই
আজি স্কুলৰ পৰা ঘূৰি অহা সময়তে ইহঁতকেইটাক আমাৰ ঘৰলৈ লৈ আনিম। অ' মা, মই এতিয়া স্কুললৈ যাওঁ দেই। গোন্ধটো কিন্তু বৰ ধুনীয়াকৈ ওলাইছে দেই। ল'ৰাইহে জানে খাবলৈ কেনেকুৱা পায়। মই আগে পিছে খায়ো পোৱা নাই, এইবোৰ কেনেকৈনো খাই নাজানো। হয় ল'ৰাকেইটা, তহঁতৰ মাহ প্ৰসাদ খাই হ'ল যদি ধুনীয়াকৈ হাত মুখ এটা ধুই গোটেইকেইটা এইফালে আহ। আমাৰ গৈছো ৰ'ব। এয়া তহঁতৰ কাৰণে আজি মই নতুনকৈ বস্তু এটা বনাবলৈ শিকিলোঁ। তহঁতি যে খাই ভাল পাওঁ ফুচকা নে ফুচকা, এয়া। অ' মা, ইমানবোৰ ফুচকা আপুনি বনাবলৈ শিকিলেনে? অ'তো, মই তোৰ কাৰণে ইমানখিনি কষ্ট কৰিব নোৱাৰিম নেকি? জবা পেহী মোবাইলত চাই আহিলগৈ আকৌ কেনেকৈ বনায়। আটা ময়দা পৰাহে বনায়, একেবাৰে সহজ। বস্তুটো তেলত দি দিয়াৰ লগে লগে ফুলি যায়, বেছি সময় নালাগে। আজি তোৰ জন্মদিন বুলি এয়াকে বনালোঁ আৰু দেই। এতিয়া খা গোটেইকেইটা একেলগতে বহি ভগাই পিতাই। অ' পগলাকেইটা, কি ভাবি আছে তহঁতি? চকুৰ আগতে আজি ফুচকা পাই গ'লোঁ। মোৰ বাৰ্থডে বুলি মায়ে বনাই দিছে। বহ গোটেইকেইটা একেলগতে কেনেকুৱা মজাকৈ খাম এতিয়া। খা উপায় খা। অ' মা, আপুনি নতুনকৈ শিকিছে যদিও একেবাৰে আগতে বনাই থকা মানুহৰ নিচিনাই লাগিছে। আমাৰ গাঁৱলৈ অহা ফুচকা বেপাৰীটো আপোনাৰ ফুচকাক একো পাত্তাই নাপাব, এনেকুৱা টেষ্টি হৈছে। সঁচাকৈ দেই খুৰী, এনেকুৱা মজা হৈছে খাবলৈ। এনেকুৱা বস্তু পালেনো কেক চেক কেলেই লাগিছে। বহুত বাৰ্থডে খাইছোঁ জীৱনত, কিন্তু এনেকুৱা মজা ফুচকা বনাই খোৱা বাৰ্থডে এইখনেই প্ৰথম। কিন্তু দেই একেবাৰে মন ভৰি গৈছে। হয়নে বোপাই? খা